নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ' ক্লাছটো তোমালোকৰ দ্য এডভেঞ্চাৰ অফ টোটো ইংৰাজী পাঠ্যপুথিৰ যেটো লেসন আছে এই লেসনটো তোমালোকৰ যেখিনি এমসিকিউ তোমালোকৰ যেখিনি মাল্টিপল চইচ কোৱেশ্চনছ আজিৰ এই ক্লাছটো তোমালোকৰ লগত আলোচনা কৰা হ'ব গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এডভেঞ্চাৰ অফ টোটোৰ এমসিকিউ খিনি এতিয়ালৈকে চোৱা নাই নতুবা তোমালোকে বুজি পোৱা নাই যে এইটো লেসনৰ পৰা কেনেকুৱা ধৰণৰ এমসিকিউ আহিব তেনেহলে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষৰলৈকে মনোযোগ সহকাৰে চাবা তোমালোকক দ্য এডভেঞ্চাৰ অফ টোটো এই লেসনটোৰ গোটেই এমসিকিউ খিনি দেখুৱাই দিয়া হ'ব লগতে তোমালোকক কথাখিনি অসমীয়াটো বুজাই দিয়া হ'ব যাতে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো ভাল হয় ওকে সো এই যিখিনি এমসিকিউ বিলাক তোমালোকৰ এক্সামতো এনেকুৱা ধৰণৰ এটা ফৰ্মেটতে দিব অৰ্থাৎ প্ৰশ্নটো দিব প্ৰশ্নটোৰ তলত তোমালোকক এনেকুৱা ধৰণে চাৰিটা অপচন দি দিব 1 2 3 4 কে আৰু শুদ্ধ উত্তৰটো মানে শুদ্ধ অপচনটো তোমালোকে তাৰ পিছত লিখিব লাগিব গতিকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষৰলৈকে চাবা তোমালোকক আমি সম্পূৰ্ণ দ্য এডভেঞ্চাৰ অফ টোটোৰ এমসিকিউ খিনি শিকাই দিম লগতে বুজাই দিম আৰু ইয়াৰ লগতে তোমালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ ইংৰাজী বিষয়টো অলপ টান পোৱা যদি ঘৰতে বহি আমাৰ ফলৰ পৰা যদি অনলাইন ভিত্তিত হোৱাটছএপতে ইংৰাজী বিষয়টো সম্পূৰ্ণৰূপে পঢ়িব বিচৰা তেনেহলে ইয়াত যেটো হোৱাটছএপ নম্বৰ দিয়া গৈছে ইয়াত আমাক তোমালোকে যোগাযোগ কৰা মাৰ-দেউতাৰ সন্মতি লোৱাৰ পাছত আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম আমি তোমালোকক সিলেবাসখন সম্পূৰ্ণ পঢ়াই দিয়াৰ লগতে তোমালোকৰ সিলেবাসৰ ভিতৰৰ যিবিলাক বিষয়বস্তু উদাহৰণস্বৰূপে ইংৰাজী কিতাপখনতে তোমালোকৰ প্ৰথমতে লেসনটো বুজোৱা হ'ব লেসনটো পঢ়ুৱাৰ পাছত তোমালোকক লেসনটোৰ ভিতৰৰ প্ৰশ্ন উত্তৰখিনি কৰাই দিয়া হ'ব তাৰ পৰা এমসিকিউ কৰোৱা হ'ব তাৰ পিছত তোমালোকক আমি পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট প্ৰশ্নখিনিও আমি চাই দিম গতিকে তোমালোকৰ কোনোবাই যদি ঘৰতে বহি অনলাইন ভিত্তিত হোৱাটছএপতে যদি ইংৰাজী বিষয়টো পঢ়িবলৈ বিচৰা আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম আৰু আমি 2019 চনৰ পৰা অনলাইন ভিত্তিত অসমৰ বহু ল'ৰা-ছোৱালীক পঢ়াই আমাৰ ফালৰ পৰা উলিয়াই পঠিয়াইছো গতিকে আমাৰ ক্লাছবিলাক যদি ভাল পোৱা আমাক যোগাযোগ কৰিব পাৰা এই নম্বৰটোত আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম এতিয়া বলা আমাৰ এমসিকিউ খিনি ফালে আগবাঢ়ো ফাৰ্স্ট কোৱেশ্চনটো হৈছে হু বট টোটো হোম টোটো কোন আছিল টোটো হৈছে এটা বান্দৰৰ নাম হয়নে এটা হে বান্দৰটোক হে টোটো নামৰ যেটো বান্দৰটো কোনে ঘৰলৈ কিনি আনিছিলে বাৰু আমি লেসনটোত কি বুলি পাইছো দ্য নেৰেটৰ্স গ্ৰাণ্ডফাদাৰ অৰ্থাৎ এই এডভেঞ্চাৰ অফ টোটো নামৰ যেটো লেসনটোৰ যিজন লিখক যিজন অথৰ ওকে হে লিখকৰ গ্ৰাণ্ডফাদাৰে লিখকৰ যি ককা দেউতা হে ককা দেউতাকে টোটোক ঘৰলৈ কিনি আনিছিলে এটা নেৰেটৰ্স মানে বক্তাক বুজায় হা নেৰেটৰ মানে বক্তা হয় অথৰ মানে লিখক হয় কিন্তু তোমালোকৰ পৰীক্ষাত নেৰেটৰৰ হলনি তোমালোকৰ অথৰ বুলি আহিব পাৰে গতিকে এটা কথা মনত ৰাখিবা যে টোটোক কোনে ঘৰলৈ কিনি আনিছিলে টোটোক কিনি আনিছিলে লেসনটো যিজন ব্যক্তিয়ে লিখিছে লেসনটোৰ লিখা ব্যক্তিজনৰ ককা দেউতাকে গ্ৰাণ্ডফাদাৰে ওকে এটো কথা মনত ৰাখিবা নেৰেটৰ বুলিও আহিব পাৰে নতুবা তোমালোকৰ অথৰ বুলিও আহিব পাৰে এক নম্বৰ প্ৰশ্নটো ক্লিয়াৰ হ'ল অলৰাইট দুই নম্বৰটো মন কৰা দুই নম্বৰ প্ৰশ্নটো হৈছে টোটো ওয়াজ এই প্ৰশ্নটো তোমালোকৰ 2024 চনৰ অসমৰ প্ৰায়বিলাক ডিস্ট্ৰিক্টতে এই যেটো এমসিকিউটো আহি গৈছে যে টোটো ওয়াজ টোটো এটা কি আছিলে টোটো এটা ডগ আছিলে নে টোটো এটা কেট আছিলে টোটো এটা মাংকি আছিলে নে এটা পেৰট আছিলে টোটো কি আছিলে বাৰু টোটো আছিলে এটা বান্দৰ সো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰত আমি যদি এনেকুৱা ধৰণৰ সেম টু সেম পৰীক্ষা আকৌ গৈছে তেনেহলে তোমালোকে ডাইৰেক্টলি মাংকি বুলি লিখিবা মানে টোটো এটা বান্দৰ আছিলে টোটো এটা মাংকি আছিলে আন্ডাৰষ্টেণ্ড অলৰাইট নেক্সট মন কৰা হাউ মাচ ডিড গ্ৰাণ্ডফাদাৰ পে ফৰ টোটো এতিয়া গ্ৰাণ্ডফাদাৰ অৰ্থাৎ ককা দেউতাকে যে টোটো কিনি আনিছিলে এতিয়া কিনি অনাৰ বাবদ কিমান টকা পে কৰিছিলে কিমান টকা দিছিলে হে ব্যক্তিজনক শুদ্ধ উত্তৰটো হৈছে 5 rupees টোটোক কিমান টকাত কিনি আনিছিলে গ্ৰাণ্ডফাদাৰে টোটো ককা দেউতাকে কিমান টকাত কিনি আনিছিলে 5 টকাত কিনি আনিছিলে হয় নে নহয় 5 rupees ওকে নেক্সট মন কৰা দ্য নেৰেটৰ্স গ্ৰাণ্ডফাদাৰ বট টোটো ফ্ৰম তাৰ মানে বক্তাৰ ককা দেউতাকে টোটোক কিনি আনিছিলে কৰ পৰা কিনি আনিছিলে বাৰু টোটোক কিনি আনিছিলে এজন টংগা ড্ৰাইভাৰ পৰা টংগা ড্ৰাইভাৰ মানে ইয়াত পিকচাৰটো দেখিছানে এই এনেকুৱা ধৰণৰ ঘোঁৰা গাড়ী চালক সকলকে টংগা ড্ৰাইভাৰ বুলি কোৱা হয় ঠিক এনেকুৱা ঘোঁৰা গাড়ী চালক এজনৰ পৰা নেৰেটৰ গ্ৰাণ্ডফাদাৰে তাৰ মানে বক্তাৰ ককা দেউতাকে টোটোক কিনি আনিছিলে কিমান টকাত কিনি আনিছিলে মনত ৰখাবা কিমান টকাত কিনি আনিছিলে 5 rupees অৰ্থাৎ 5 টকাত ওকে ইজি হয় তোমালোকে যদি লেসনটো ভাল ধৰণে পঢ়ি আহিছা তেনেহলে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ ইজিলি কৰিব পাৰিবা যদি তোমালোকে লেসনটো মানে কাহিনীটো যদি ভাল ধৰণে বুজি পাই যোৱা ওকে নেক্সট মন কৰা হোৱাট ডিড টোটো ডু টু দ্য নেৰেটৰ্স স্কুল ব্লেজাৰ বান্দৰটোৱে হে টোটোৱে বক্তাৰ স্কুল ব্লেজাৰ মানে গম পাইছা মানে কোট টাইপৰ ব্লেজাৰ বুলি কয় যে হে স্কুল ব্লেজাৰটো লগত টোটোৱে কি কৰিলে বাৰু টোটোৱে হে নেৰেটৰৰ মানে বক্তাৰ যেটো স্কুলৰ ব্লেজাৰ আছিলে ব্লেজাৰটো লগত কি কৰিলে টোটো
ততই কি কৰিলে ট'ৰ ইট এপাৰ্ট অৰ্থাৎ ততই সেইটো ফালি পেলালে ফালি চিৰি শেষ কৰি পেলালে মানে ফালি পেলালে আৰু ফালি পেলোৱাটোক ইংৰাজীত কোৱা হয় ট'ৰ ইট এপাৰ্ট মানে ফালি পেলাই দিলে মানে নষ্ট কৰি পেলালে ফালি পেলালে ডিষ্ট্ৰয় কৰি পেলালে ট'ৰ ইট এপাৰ্টৰ সলনি ডিষ্ট্ৰয় ইট বুলিও আহিব পাৰে তোমালোকৰ এক্সামত চ' তোমালোকে জাষ্ট কনচেপ্টটো মনত ৰখাবা যে ততই নেৰেটৰ স্কুলৰ যিটো ব্লেজাৰটোৰ লগত কি কৰিছিলে ফালি পেলাইছিলে হয়নে নহয় তো সেই কনচেপ্টটো মনত ৰাখিবা মানে পৰীক্ষাত চোৱা এটা কথা অলৱেজ মনত ৰাখিবা পৰীক্ষাত মানে এই এনেকুৱা ধৰণেই যে আহি যাব সেইটো কথা নহয় মানে ট'ৰ ইট এপাৰ্ট বুলিয়ে যে আহিব সেইটো কথা নহয় মানে ইয়াৰ সলনি বেলেগ এটাও আহিব পাৰে সি ডিষ্ট্ৰয় ইট বুলিও আহিব পাৰে মানে সেইটো ধ্বংস কৰি পেলাইছিলে হয়নে নহয় চ' সেইটো কাৰণে অলৱেজ তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰিবা যদি কনচেপ্টটো ক্লিয়াৰ কৰি যোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন ইজিলি কৰিব পাৰিবা গম পাইছানে মুখস্থ বিদ্যাটো নাযাবা মানে নেক্সটটো মন কৰা নেক্সটটো হৈছে হুৱেৰ ৱাজ ট'টো কিপ ইনিচিয়েলি মানে প্ৰাথমিক অৱস্থাত মানে পোনপ্ৰথমতে ট'টোক ক'ত ৰখোৱা গৈছিলে বাৰু ইন এ ক্ল'জেট মানে এটা আলমাৰীত অ'কে এটা আলমাৰীত পোনপ্ৰথমতে ট'টোক আনি পিনে ৰখোৱা গৈছিলে ইনিচিয়েলি মানে প্ৰাৰম্ভিক পৰ্যায়টোকে ইংৰাজীত ইনিচিয়েলি বুলি কয় মানে আৰম্ভণিতে ট'টোক ক'ত থৈছিলে আৰম্ভণিতে ট'টোক থৈছিলে এটা ক্ল'জেটত অৰ্থাৎ এটা আলমাৰীত ট'টোক ভৰাই থৈছিলেহি কিয় ভৰাই থৈছিলেহি সেই হাইয়ৰ আইতাকৰ পৰা লুকুৱাবৰ কাৰণে হয়নে নহয় আই হোপ তোমালোকে আনচাৰবিলাক ভাল ধৰণে বুজি পাইছা বহুত বেছি টান নহয় অলপমান তোমালোকে চালে পাৰিবা ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেছন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম অলৰাইট নেক্সটটো মন কৰা নেক্সট প্ৰশ্নটো সুধিছে ট'টোছ প্ৰেজেন্স ৱাজ কিপ এ চিক্ৰেট ফ্ৰম ট'টোৰ উপস্থিতি কাৰ পৰা গোপন কৰি ৰখাইছিলে বাৰু ট'টোক যে আনিলে সেই নেৰেটৰ গ্ৰেণ্ডফাদাৰে কিনি পিনে এতিয়া সেই ট'টোৰ উপস্থিতিটো ট'টোক অনাৰ পাছতো ট'টোক কাৰ পৰা লুকাই থৈছিলে ট'টোৰ যিটো উপস্থিতি ট'টোৰ যিটো প্ৰেজেন্স সেইটো কাৰ পৰা গোপন কৰি ৰখোৱা হৈছিলে কাৰ পৰা গোপন কৰি ৰখোৱা গৈছিলে আমি লেচনত কি পাইছিলোঁ নেৰেটৰ্ছ গ্ৰেণ্ড মাদাৰ অৰ্থাৎ লিখকৰ যি গ্ৰেণ্ড মাদাৰ মানে লিখকৰ যি আইতাকৰ পৰা ট'টোৰ উপস্থিতি গোপন কৰি ৰখোৱা গৈছিলে কিয়নো নেৰেটৰৰ নতুবা সেই বক্তাৰ যিগৰাকী তোমাৰ আইতাক আছিলে আইতাকগৰাকী মানে এইবিলাক বস্তু ভাল পোৱা নাছিলে যে য'ৰ পৰা জীৱ জন্তু আনি পিনে কালেক্ট কৰা এইবিলাক ভাল পোৱা নাছিলে মানে আৰু সেইটো কাৰণে কি কৰিছিলে আইতাকৰ পৰা এই ট'টোৰ যিটো উপস্থিতিটো গোপন কৰি ৰখোৱা গৈছিলে মানে ট'টোক যে আনিলে বান্দৰ এটা যে কিনি আনিলে সেইটো কথা লুকুৱাই ৰখা গৈছিলে মানে বুজিলা নিজৰ ভাষাত ক'বলৈ গ'লে এনেকুৱাই হয় আৰু ট'টো এনজয়ড টেকিং বাৰ্থ ইন এতিয়া ট'টোই ক'ত গা ধুই ভাল পাইছিলে বাৰু লুকৱাৰ্ম ৱাটাৰ অৰ্থাৎ কুহুমীয়া পানীত ট'টোই গা ধুই ভাল পাইছিলে হয়নে লেচনটোত আমি এইখিনি বস্তু পাই আহিছোঁ মানে দেই এইখিনি সৰুৰ পৰা অনা নাই এইখিনি গোটেইখিনি লেচনটোৰ পৰাই মই তোমালোকক দেখুৱাই দিছোঁ তোমালোকক লেচনটো পঢ়াৰ পিছত যিখিনি ওলোৱাৰ সম্ভাৱনা আছে গোটেইখিনিয়ে তোমালোকক ইয়াত উলিয়াই দিয়া গৈছে যাতে তোমালোকে পৰীক্ষাৰ কাৰণে যাতে তোমালোকে চাব পাৰা ভালধৰণে যাতে এটা আণ্ডাৰষ্টেণ্ডিং ল'ব পাৰা অলৰাইট নেক্সটটো মন কৰা হোৱাট ডিড ট'টো ডু উইথ দ্য কেটেল ইন দ্য কিটচেনত থকা মানে পাকঘৰত থকা যিটো কেটলিটো লৈ পিনে ট'টোই কি কৰিছিলে কেটলিটোৰ লগত কি কৰিছিলে বাৰু হি ছেট ইনচাইড ইট সি কি কৰিছিলে সি এই পাকঘৰৰ যিটো কেটলি আছিলে কেটলিটো আনি পিনে সি কেটলিটো খুলি পিনে কেটলিটোৰ মাজত সি বহি গৈছিলে হয়নে অ'কে আমি ষ্টৰিটোত এইখিনি কথা অলৰেডি পাই আহিছোঁ মানে সেইটো কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডাইৰেক্টলি MCQ ক্লাছটোলৈ গুচি আহিলা মানে লেচনটো নপঢ়া নুশুনাকৈ তোমালোকৰ হয়তো বুজি পোৱাত দিগদাৰ হ'ব তো সেইটো কাৰণে আগতে লেচনটো ভালধৰণে পঢ়ি আহিবা লেচনটো পঢ়ি অহাৰ পাছতহে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বুজি পোৱাত উজু হ'ব নহ'লে তোমালোকে এনেকুৱা নহয় যে কি মুখস্থ কৰি যাবা পৰীক্ষাত মুখস্থ কৰা মতেই আহিব লিখি দিবা সেনেকৈ নহয় মানে কথাবিলাক গম পাইছানে চ' সেইকাৰণে প্ৰথমতে লেচনবিলাক পঢ়ি আহিবা ট'টো টেষ্ট দ্য টেম্পাৰেচাৰ অফ দ্য বাৰ্থ ৱাটাৰ বাই ট'টোই সেই গা ধোৱা পানীৰ উষ্ণতাটো কিহেৰে পৰীক্ষা কৰিছিলে বাৰু সেই কিহেৰে পৰীক্ষা কৰিছিলে সি ইয়াৰ নিজৰ ভৰিৰ আঙুলিটো এনেকৈ টাচ কৰিছিলে যে পানীখিনিত কিমান উষ্ণতা পানীৰ টেম্পাৰেচাৰটো কিমান হৈ আছে অ'কে আৰু ইয়াক ইংৰাজীত কোৱা হয় ডিপিং হিজ টো ইন ইট সি নিজৰ ভৰিৰ আঙুলিটো সেই যিটো বাৰ্থ ৱাটাৰ সেই যি গা ধোৱা পানী তাত জুবিয়াই চাইছিলে যে পানী উষ্ণতা কিমান সি গা ধুব পাৰিবনে নোৱাৰে এনেকুৱা ধৰণে হয়নে
Okay. How did Toto behave with the other animals? এতিয়া narrator's grandfather মানে বক্তাৰ ককা দেউতাকৰ তোমাৰ এখন ঘৰতে এখন সৰু চিৰিয়াখানা টাইপৰে আছিলে হয়নে এটা টটো কণাৰ পাছত টটোৱে বাকি যিবিলাক এনিমেলছ বাকি যিবিলাক জীৱ-জন্তু আছিলে অলৰেডি ককা দেউতাৰ ঘৰত আছিলে সেই এনিমেলছখিনিৰ লগত সি কেনেকুৱা ব্যৱহাৰ কৰিছিলে সি বহুত ফ্ৰেণ্ডলি আছিলে নে সি বহুত এগ্ৰেছিভ আছিলে শুদ্ধ উত্তৰটো হৈছে এগ্ৰেছিভলি একচুৱেলি কি হৈছিলে টটক যেতিয়া আনিলে টটক অনাৰ পিছত টটোৱে সেই চিৰিয়াখানাত থকা বাকি যিবিলাক এনিমেলছ আছিলে বাকি যিবিলাক জীৱ-জন্তু আছিলে সেই জীৱ-জন্তুবিলাকৰ লগত খুব এগ্ৰেছিভলি বহুত মানে আক্ৰমণাত্মকভাৱে সি মানে ব্যৱহাৰ কৰিছিলে বিহেভ কৰিছিলে মানে আক্ৰমণাত্মক মানে গম পাইছে নে সি মিলিব পৰা নাছিলে সকলোকে মানে এনেকৈ সকলো লগতে দল লাগিব যায় বিচাৰিছিলে ঠিক তেনেকুৱা ধৰণে সি বিহেভ কৰিছিলে অৰ্থাৎ এগ্ৰেছিভলি অৰ্থাৎ আক্ৰমণাত্মকভাৱে সি বাকী যিবিলাক এনিমেল চিৰিয়াখানাত আছিলে চিৰিয়াখানাত থকা এনিমেলছবিলাকৰ লগত বিহেভ কৰিছিলে চিৰিয়াখানা মানে কি আৰু এখন সৰু মানে ককা দেউতাকৰ এখন সৰু মানে নিজৰে পাৰ্চনেল এখন চিৰিয়াখানা আছিলে সেইখনৰ কথাকে মই বুজাইছোঁ অ'কে Toto nearly boiled himself alive in Toto এবাৰ কি কৰিছিলে Toto এবাৰ সি নিজকে জিন্দা সি বইল কৰি পেলাইছিলে হয়নে এটা সি ক'ত বইল কৰিছিলে in the kitchen kettle হেই যেটো তোমাৰ কিচেনটোৰ পৰা যেটো কেটলি আনিছিলে সেই কেটলিটো যেতিয়া খুলি পিনে যেতিয়া তাত সোমাই বহি গ'ল Toto তাৰ পৰৱৰ্তী পৰ্যায়ত সি নিজকে নিজে তাত বইল কৰি পেলাইছিলে মানে তলত জুই লগাই দিছিলে ওকে জুই লগাই পিনে নিজকে নিজে সি বইল কৰি পেলাইছিলে এইবিলাক প্ৰশ্ন একচুৱেলি ষ্টৰীটোৰ পৰা অনা গৈছে ওকে তো এইটো প্ৰশ্ন যদি পৰীক্ষাত এনেকুৱা ধৰণে আহে তেনেহ'লে ডাইৰেক্ট লিখিবা দ্য কিচেন কেটেল বুলি ওকে Toto nearly boiled himself alive in a kitchen kettle নিজকে হি মানে বইল কৰি পেলাইছিলে কিচেনৰ কেটলিটো তাৰ মাজত সোমাই পিনে নিজকে নিজে বইল কৰি দিছিলে মানে বান্দৰটো অলপ মূৰ্খ টাইপৰ আছিল আৰু বহুত বেছি দুষ্ট আছিলে মানে Who was Nana in the story Adventure of Toto নামৰ যেটো ষ্টৰীটো নানা কাৰ নাম আছিলে বাৰু আমি কাক পাইছিলো এ ডংকি নানা হৈছে এটা ডংকি নানা হৈছে এটা গাধ ডংকি মানে কি ডংকি মানে হৈছে গাধ হয়নে ওকে Toto travel to Saharanpur in Totoe Saharanpuৰৰ পৰা নিজৰ ঘৰলৈ মানে Totok Saharanpuৰৰ পৰা ককা দেউতাই ঘৰলৈ কিহত আনিছিলে মানে কিহত যাত্ৰা কৰি আহিছিলে ইন এ সুটকেস এটা সুটকেসৰ ভিতৰত ভৰাই Totok লৈ অনা হৈছিলে ক'ৰ পৰা অনা গৈছিলে Saharanpuৰৰ পৰা নামটো মনত ৰখাই থৈ দিবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় Why did grandfather sell Toto back to the Tonga driver ককা দেউতাই কিয় Totok পুনৰ হে ঘোঁৰা চালকটোক বিক্ৰী কৰি দিছিলে কিয় বিক্ৰী কৰি দিছিলে বাৰু the right answer is Toto was very naughty Toto বহুত বেছি দুষ্ট আছিলে হি চিৰিয়াখানাত থকা বাকি এনিমেলছ বিলাকৰ লগত মিলিব পৰা নাছিলে বাকি জীৱ-জন্তু বিলাকৰ লগত মিলিব পৰা নাছিলে প্লাস হি বহুত বেছি নটি মানে বহুত বেছি দুষ্ট কাম কৰিছিলে বহুত বেছি নটি আছিলে হি অৰ্থাৎ লেখকৰ যি স্কুলৰ যেটো ব্লেজাৰটো ফালি পেলাইছিলে ওকে নিজকে নিজে বইল কৰি পেলাইছিলে তো হে হেনুকা কাম কৰাৰ কাৰণে গ্ৰেণ্ডফাদাৰে অৰ্থাৎ ককা দেউতাই Totok পুনৰ হে যেটো যিজন ব্যক্তিৰ পৰা কিনিছিলে পুনৰ হে টংকা ড্ৰাইভাৰজনকে বিক্ৰী কৰি দিলে মানে ওকে নেক্সট মন কৰা Toto was finally sold back to the টংকা ড্ৰাইভাৰ মানে Totok ফাইনালি কিহক আকৌ পুনৰ কিহক বিক্ৰী কৰি দিয়া গৈছিলে হে টংকা ড্ৰাইভাৰজনকে বিক্ৰী কৰি দিয়া গৈছিলে এটো চাব নালাগে এটো তোমালোকক জাস্ট বুজি পাবৰ কাৰণে মই দেখাই দিছো নেক্সট মন কৰা the other animals in the house were they afraid of Toto মানে ককা দেউতাৰ সৰু চিৰিয়াখানাখনত নতুবা ককা দেউতাৰ সৰু মানে ককা দেউতাৰ যি ঘৰত থকা বাকি যিবিলাক এনিমেলছ আছিলে বাকি যিবিলাক জীৱ-জন্তু আছিলে হে জীৱ-জন্তু বিলাকে Totoলৈ কি কৰিছিলে Totoলৈ ভয় কৰিছিলে হয় না নহয় they afraid of Toto হিহঁতে Totoলৈ বহুত ভয় কৰিছিলে কিয়নো Toto বহুত এগ্ৰেছিভ আছিলে মানে বাকি জীৱ-জন্তু বিলাকৰ লগত মিলিব পৰা নাছিলে বুজি পালা উজু হয় জাস্ট তোমালকে লেসনটো পঢ়ি আহিবা লেসনটো পঢ়ি অহাৰ পাছত এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ তোমালকে ইজিলি কৰিব পাৰিবা What did the narrator's grandfather love to keep narrator অৰ্থাৎ বক্তাৰ যিজন দেউতা ককা দেউতাক আছিলে ককা দেউতাকে কি কৰি ভাল পাইছিলে মানে কি হাসি ভাল পাইছিলে এনিমেলছ বিলাক হাসি ভাল পাইছিলে অৰ্থাৎ কিছুমান মানুহ এনেকুৱা শখ থাকে যে বাহিৰৰ যিবিলাক তোমাৰ যিবিলাক ওয়াইল্ড লাইফৰ জীৱ-জন্তু লাইক বাঘ ভালুক কিছুমান মানুহে মানে নিজৰ ঘৰতে চিৰিয়াখানা বনাই ৰাখে মানে ঠিক তেনেকুৱা ধৰণৰ মানে বক্তাৰ গ্ৰেণ্ডফাদাৰৰ বক্তাৰ যি ককা দেউতাকৰো মানে এটা হবি আছিলে এনেকুৱা এনিমেলছ বিলাক ধৰি মানে নিজৰ ঘৰত ৰখা ওকে নেক্সট মন কৰা
Toto's tail was described as Totor যিডাল tail আছিলে যিডাল নেজ আছিলে নেজডালক কি মানে কি হিচাপে ব্যৱহাৰ কৰিছিলে আৰু কি হিচাপে ব্যৱহাৰ কৰিছিলে এনেকুৱা ধৰণে পৰীক্ষা তোমালোকৰ আহিব ডেসক্ৰাইব বুলি আহিব নতুবা বেলেগ কিবাও দিব পাৰে সো Totor যিডাল tail আছিলে Totor যিডাল তোমাৰ নেজ আছিলে নেজডাল কেনেকুৱা আছিলে মানে কেনেকুৱা আছিলে বাৰু লং এন্ড কাৰ্লি আছিলে অৰ্থাৎ বহুত বেছি দীঘল আছিলে বানৰ নেজবিলাক জেনেৰেলি দীঘলে থাকে হয় না নহয় দীঘল আছিলে আৰু কাৰ্লি আছিলে কাৰ্লি মানে হৈছে মানে কেকুৰা ওকে কাৰ্লি হেয়াৰ বুলি ক'লে বুজি পোৱা নহয় যে কেকুৰা চুলি ঠিক তেনেকুৱা ধৰণে মানে বানৰ নেজডাল কেনেকুৱা বানৰ নেজডাল তোমাৰ মই যদি ইয়াত ড্ৰ কৰিব যাওঁ তেনেহলে এনেকুৱা টাইপৰ হয় না নহয় বানৰ নেজডাল হেতুকে কৈছে যে কি হে টটৰ যিডাল নেজডাল কেনেকুৱা আছিলে টটৰ নেজডাল দীঘল আছিলে আৰু কেকুৰা আছিলে এটো বেকা নহয় দেটো কেকুৰাহে হয় কাৰ্লি মানে বেকা নহয় কেকুৰাহে হয় মানে বুজিলা তো এইখিনি তোমালোকৰ লেসনটোৰ ভিতৰৰ এমসিকিউ হয় এইটা তোমালোকে পৰীক্ষাৰ কাৰণে চাবা আৰু তোমালোকে এটা কথা মনত ৰাখিবা মই তোমালোকক গ্যাৰান্টি দিয়া নাই যে কি মই ইয়াত যিকিটা তোমালোকক দেখলে এইকিটাই আহিব কিন্তু এটা কথা মনত ৰাখিবা যে ইয়াত তোমালোকক যেটো আন্ডাৰষ্টেণ্ডিং দিয়া গৈছে মানে তোমালোকক যিখিনি কথা এক্সপ্লেইন কৰা গৈছে অসমীয়াত হে এক্সপ্লেইন কৰা কথাখিনিৰ উচ্চৰ পাজৰ পৰাই কিন্তু আহিব তোমালোকৰ এন্ট্ৰি লেসনটোত যিমান প্ৰশ্ন উদয় হোৱাৰ পৰা সম্ভাৱনা আছে গোটেইখিনি প্ৰশ্ন তোমালোকক মই মুখত কৈয়ে দিলো গম পাইছানে সো হেতু কাৰণে তোমালোকে যেতিয়া লিখি ক্লাছটো কৰিবা তেতিয়া তোমালোকে বহিখনত এক্সট্ৰাকে নোট কৰি যাবা যদি তোমালোকে নোটস নবনোৱা তেনেহলে তোমালোকে পৰীক্ষাত গৈ পাহৰি থাকিবা যিমানে তোমালোকে মনত ৰাখিব চেষ্টা নকৰা লাগে কিয়নো বাকি কিটা লেসনত তোমালোকে পঢ়িব লাগিব ন এতিয়া তোমালোকক মই 2024 চনত অসমৰ কেইটামান ডিস্ট্ৰিক্টত আহি থকা কিছুমান এমসিকিউ দেখাই দিছো যাতে তোমালোকৰ এই বিলাকৰ পৰা কিছুমান যাতে তোমালোকৰ আইডিয়া আহে অসমৰ প্ৰায়বোৰ ডিস্ট্ৰিক্টতে এই প্ৰশ্নকিটা আহি গৈছে এতিয়া তোমালোকক যিকিটা দেখুৱা হ'ব তো ফাৰ্স্ট কোৱেশ্চনটো হৈছে ফৰ হাউ মাচ মানি ডিড গ্ৰান্ডফাদাৰ বাই টটক কিমান টকাত কিনা গৈছিলে বাৰু টটক ককা দেউতা কিমান টকাত কিনিছিলে 5 টকাত 5 रुपीत কিনিছিলে অৰ্থাৎ 5 টকাত কিনিছিলে এটো প্ৰশ্ন অসমৰ প্ৰায়বিলাক ডিস্ট্ৰিক্টতে আগতে আহি গৈছে এমসিকিউ ফাইনাল এক্সামত মানে 9 ৰ পৰা 10 লৈ যেটো ফাইনাল এক্সাম কৰা দিয়া হয় সেই এক্সামত আহি গৈছে দুই নম্বৰটো হৈছে ফ্ৰম হোম ডিড গ্ৰান্ডফাদাৰ বাই টটো এই টটক ককা দেউতাই কাৰ পৰা কিনিছিলে এটা টংগা ড্ৰাইভাৰৰ পৰা কিনিছিলে এটা ঘোঁৰা গাড়ীৰ চালকৰ পৰা টটক কিনি অনা হৈছিলে কোনে কিনি আনিছিলে গ্ৰান্ডফাদাৰ কিনি আনিছিলে মানে ককা দেউতাই কিনি আনিছিলে হাউ মাচ ডিড দ্য টিকেট কালেক্টৰ চাৰ্জ for Toto's ticket he trainer jijon ticket collector asile notuba trainer jijon titi asile ticket collector asile he ticket collector jone Totor bhara kiman loisile Totor ticket tur karone kiman toka loisile koka deutar pura kiman toka loisile 3 toka loisile 3 rupees loisile Toto waje ki Toto waje monkey Toto eta bandor asile hoine tumalke ako iblak donkey nilikhiba oi dei monkey likhiba eto ekebare easy aru eto kotha jodi buji nopua tetia ki hobo aru when grandfather bought home a new pet grandmother এতিয়া যেতিয়া তোমাৰ ককা দেউতাই ঘৰলৈ এটা নতুন পেট নতুবা নতুন এটা পোহনীয়া জীৱ কিনি আনিছিলে এটা পেট কিনি আনিছিলে তেতিয়া ককা দেউতাৰ যিগৰাকী ওয়াইফ মানে ককা আইতাই কি কৰিছিলে মানে আইতা অলৱেজ এংগ্ৰি হৈছিলে মানে আইতাই সদায় খঙে মানে আইতাৰ সদায় খং উঠিছিলে মানে কিয়নো আইতা এইবিলাক বস্তু ভাল পোৱা নাছিলে পৰীক্ষাত মানে এনেকুৱা ধৰণে দিব পাৰে দে এটো প্ৰশ্নটো আগৰ এক্সাম বিলাকতো আহিয়ে গৈছে আমাৰ অসমৰ প্ৰায়বিলাক ডিস্ট্ৰিক্টত শোণিতপুৰ যোৰহাট গোৱালপাৰা ডিস্ট্ৰিক্ট বিলাকত আহি গৈছে সো হেতু কাৰণে আহিবও পাৰে কোনেনো জানে হয় শিৱসাগৰত যদি গুছি কি কৰিবা মানে যেতিয়া ককা দেউতাই নতুন এটা পেট নতুন এটা পোহনীয়া পালটো জীৱ কিনি আনিছিলে কিনি অনাৰ পিছত মানে আইতাই মানে সদায় বেয়া পাইছিলে মানে আইতাই সদায় মানে খং কৰিছিলে ওকে কিয়নো যিবিলাক পোহনীয়া জীৱ জন্তু বহুত বেছি নটি হয় না নহয় বহুত বেছি দুষ্ট হয় ফৰ এক্সাম্পল বান্দৰতে কি কৰিছিলে দেখোন আমি ষ্টৰীটোত পাই আহিছো হয় নে নেক্সট মন কৰা নেক্সট কোৱেশ্চনটো কৈছে গ্ৰান্ডফাদাৰ took Toto by train to কি সাহানপুৰ ৰায়পুৰ নে নাগপুৰ সাহাৰানপুৰ মানে গ্ৰান্ডফাদাৰ হে মানে ককা দেউতাই এই টটক টেনৰ জৰিয়তে কলৈ আনিছিলে সাহাৰানপুৰলৈ আনিছিলে হয়নে এবিলাক একচুয়ালি লেসনটোৰ মাজৰ মানে লেসনটো পঢ়ি শুনি যেটো আন্ডাৰষ্টেণ্ডিং পাইছা ন তাৰ ভিতৰৰ প্ৰশ্ন হয় সো এটো কাৰণে তোমালোকে কোনো এটা কিতাপ তোমালোকে ব্লাইন্ডলি ফলো নকৰিবা কি ঠিক না যদি নাহে পৰীক্ষাত কি কৰিবা হয়নে নানা was the family's pet কি নানা কি আছে বাৰু নানা এটা ডাংকি আছে পাই হৈছে কিটা what would Toto serve as a third hand টটোৱে তৃতীয় হাত হিচাপে তাৰ
কি ব্যৱহাৰ কৰিছিলে ততই তাৰ নেজডাল ততই তাৰ টেইলডাল হিজ টেইল ওকে ততই তাৰ নেজডাল বা টেইলডাল তাৰ তৃতীয় হাত হিচাপে ব্যৱহাৰ কৰিছিলে এনে বান্দৰবিলাকক চাবাচোন নেজডালে এনেকে গছত এনেকে পকাই পিনে মানে উলমি থাকে হয় না হাতখন সিহঁতি ব্যৱহাৰ নকৰি নেজডালে ধৰি পিনে নেজডালে তোমাৰ গছ এজোপাত মানে গছৰ ডালত পাক খুৱাই পিনে সিহঁতি ৰখি থাকে মানে উলমি থাকে সো ঠিক হেতুকে বুজোৱা গৈছে যে ততই নিজৰ তাৰ যিডাল নেজ তাৰ যিডাল টেইল সেই টেইলডালক হি থাৰ্ড হেণ্ড হিচাপে মানে তৃতীয় নম্বৰ হাত হিচাপে হি ব্যৱহাৰ কৰিছিলে I think তোমালোকে ক্লাসটো ভাল পালা কিবা এটা বুজি পালা আমি নেক্সট ক্লাসটো তোমালোকৰ লগত তোমালোকৰ পাঠটোৰ যিখিনি তোমালোকৰ কোৱেশ্চন আনসাৰ লাইক why did grandfather bring Toto home ততই ককা দেউতা ততক কিয় ঘৰলৈ লৈ আনিছিলে এনেকুৱা ধৰণৰ তোমালোকৰ কিতাপত থকা যিকিটা প্ৰশ্নবিলাক আমি নেক্সট ক্লাসটোত ডিসকাশন কৰিম ওকে সো ম্যাক্সিমাম তোমালোকৰ এটা লেসনত তিনিটা মডিউল থাকে ম্যাক্সিমাম তিনটা থাকে প্ৰথমত তোমালোকৰ লেসনটো এক্সপ্লেনেশন পালা সেকেন্ড নাম্বাৰটো তোমালোকে এমসিকিউ কিটা পালা থাৰ্ড নম্বৰটো তোমালোকে পালা টেক্সট বুকৰ কোৱেশ্চন আনসাৰ কিটা তো এনেকুৱা ধৰণে যদি তোমালোকে 2-3 দিনৰ ভিতৰত যদি এটা লেসন ক্লিয়াৰ কৰিব পাৰা 3-4 মাহৰ ভিতৰত তোমালোকৰ সিলেবাস শেষ হৈ যাব তাৰ পিছত তোমালোকে ৰিভিজন কৰি তোমালোকে পঢ়ি দিব পাৰিবা আৰু তেনেকুৱা ধৰণে পঢ়িলেহে তোমালোকে পৰীক্ষাত ভাল এটা নম্বৰ আনিব পাৰিবা ভাল এটা পাৰ্চেন্টেজ আনিব পাৰিবা যদি ভাবি থাকা যে পৰীক্ষালৈ এমাহ থকা আগত পঢ়িম ক্লাস 10 ৰ পৰা পঢ়িম হেনেকে যদি ভাবি থাকা তেনেহলে তোমালোকৰ নিজৰ লোকসান হ'ব যদি হেনেকে ভাবি থাকা গমাইছনে হেতু কাৰণে পৰীক্ষাৰ এসপ্তাহ এমাহৰ আগত পঢ়িম বুলি ভবাতকৈ পৰীক্ষালৈ 10-15 মাহ থকা আগতে পঢ়ি পেলাব লাগে ওকে 10-12 মাহ মানে আগতে পঢ়ি পেলাব লাগে বস্তুবিলাক তেতিয়া এট লিষ্ট তোমালোকে এক্সামৰ সময়ত ৰিভিজন কৰিবৰ কাৰণে টাইম পাবা ন আৰু ৰিভিজন কৰিবৰ কাৰণে ডেইলি যদি তোমালোকে এটা লেসনৰ ৰিভিজন কৰা খুব বেছি দুমাহত তোমালোকৰ 3-4টা সাবজেক্ট ক্লিয়াৰ হৈ যাব মানে আমিতো তোমালোকক 4টা সাবজেক্টে শিকাই আছো সেই 4টা সাবজেক্ট দুমাহত তোমালোকৰ ৰিভিজনত শেষ হৈ যাব Thank you so much. Next class to আমি long question answer kita discussion কৰিম text book or okay thank you যদি ভাল পালা জনাবা যদি কিবা প্ৰবলেম পাইছা বুজি পোৱা তেনেহলে আমাক WhatsApp ৰ জৰিয়তে সুধিবা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম ধন্যবাদ